নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক জৰুৰী খবৰ। অৰুণোদয় আঁচনিৰ বাবে এক জৰুৰী খবৰ। নতুনসকলে টকা পোৱাৰ তাৰিখ ঘোষণা কৰিব কেতিয়া? পুৰণাসকলৰ বাবে আহি আছে অগ্নি পৰীক্ষা। সকলো তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন ভৰি ৰাখিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটোত এটি ফ'ল' দিব আৰু ভিডিঅ'টোত লাইক কৰি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়ো। অৰুণোদয় আঁচনিৰ বাবে এক জৰুৰী খবৰ। নতুনসকলে কেতিয়াৰ পৰা টকা পোৱা আৰম্ভ কৰিব? বন্ধুসকল, নতুন হিতাধিকাৰী হিচাপে আপুনি হয়তো ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ বাবে পঠিয়াইছে আৰু আপুনি অধীৰ আগ্ৰহেৰে বাট চাই আছে যে অৰুণোদয় আঁচনিৰ ধন আপুনি কোন মাহৰ পৰা কেতিয়া লাভ কৰিব। তো বন্ধুসকল, আপোনালোকক জনাই ৰাখোঁ যে অৰুণোদয় আঁচনিৰ যিসকল নতুন হিতাধিকাৰী হ'ব, তেওঁলোকৰ যি প্ৰক্ৰিয়া অৰুণোদয় আঁচনিত আপুনি ইনক্লুড হ'বলৈ, অন্তৰ্ভুক্ত হ'বলৈ যিখিনি প্ৰক্ৰিয়া লাগে, সেই প্ৰক্ৰিয়াখিনি কিন্তু এতিয়ালৈকে সমাপন হৈ উঠা নাই, প্ৰক্ৰিয়াখিনি কাৰ্যকৰী হৈ উঠা নাই, যাৰ কাৰণে আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি পোৱাৰ পৰা বঞ্চিত হৈ আছে। আৰু এই অৰুণোদয় আঁচনিৰ ধনখিনি পাবলৈ আপুনি ভেলিড হিতাধিকাৰী হ'ব লাগিব। অৰুণোদয় আঁচনিৰ বাবে চৰকাৰে বান্ধি দিয়া নিয়মাৱলী আৰু চৰ্তাৱলী আপুনি আপোনাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। এই চৰ্তাৱলী আপুনি পূৰণ কৰিব পাৰিলেই আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হ'ব আৰু অৰুণোদয় আঁচনিৰ ধনখিনি পোৱা আৰম্ভ কৰিব। আৰু ইয়াৰ বাবে আপুনি পূৰ্বৰ ক্ষেত্ৰত যদি আমি বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে আমি গম পাম যে অৰুণোদয় আঁচনিত আপুনি ইনক্লুড হ'বলৈ হ'লে আপুনি এখন প্ৰপত্ৰ ফিল আপ কৰিব লাগিব। আৰু সেই প্ৰপত্ৰখন এইবাৰ ফিল আপ কৰিব লাগিব নে নালাগিব, এই সংক্ৰান্তত চৰকাৰে কিন্তু এতিয়ালৈকে স্পষ্টীকৰণ দিয়া নাই। বা অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ যদি ফিল আপ কৰিব লাগিব, আচলতে একোখন আঁচনি আপুনি লাভ কৰিবলৈ হ'লে ইয়াৰ প্ৰপত্ৰ এখন থাকে, সেইটো ফিল আপ কৰিবই লাগে। যাৰ কাৰণে আই থিংক অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰী হিচাপেও আপুনি অৰুণোদয়ৰ প্ৰপত্ৰ ফিল আপ কৰিব লাগিব। গতিকে এই প্ৰপত্ৰ কেতিয়া আহিব, এই সংক্ৰান্তত কিন্তু কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন এতিয়ালৈকে জাৰি হোৱা নাই। তো ইয়াতে সম্ভাৱ্য তাৰিখ এটি মই আপোনালোকক জনাবলৈ যত্ন কৰিম যে আপোনালোকে অক্টোবৰ মাহৰ ভিতৰত, অক্টোবৰ মাহলৈকে আপোনালোকৰ কামখিনি সমাপন হৈ উঠিব পাৰে। আৰু নৱেম্বৰ অথবা ডিচেম্বৰৰ ভিতৰত, এই দুটা মাহৰ ভিতৰত আপোনালোকে অৰুণোদয় আঁচনিৰ ধন পোৱা আৰম্ভ কৰিব নতুন হিতাধিকাৰী হিচাপে। সেয়া আপোনাৰ নৱেম্বৰ অথবা ডিচেম্বৰ হ'ব পাৰে। তো এইখিনিতে আহক যে আৰু এটা খবৰ যে পুৰণাসকলৰ বাবে অগ্নি পৰীক্ষাৰ আহি আছে নেকি? কিয় অগ্নি পৰীক্ষা আহি আছে বুলি কোৱা হৈছে যে পুৰণা হিতাধিকাৰীসকলৰ তেতিয়ালৈকে আপোনাৰ নিঃসন্দেহে থাকিব পাৰিব যেতিয়ালৈকে নতুন হিতাধিকাৰী ইনক্লুড নহয়। কিয়নো নতুন ইনক্লুড হোৱা মানে পুৰণাসকলক বহুতক বাদ দিয়া হ'ব অৰুণোদয় আঁচনিৰ পৰা। বাদ দিয়া হ'ব মানে অৰুণোদয় আঁচনিৰ যি নতুন যোগ্যতা আৰোপ কৰা হৈছে, সেই যোগ্যতাত আপুনি নিটিকিব, যাৰ কাৰণে পুৰণি হিতাধিকাৰী হিচাপে আপোনাক বাদ দিয়া হ'ব। তো বন্ধুসকল, পুৰণাসকলৰ কাৰণে এইটো এটা কিন্তু অগ্নি পৰীক্ষা যে আপুনি ডকুমেণ্টছৰ ক্ষেত্ৰত বা আপুনি যোগ্যতাৰ প্ৰদৰ্শন কৰিব লাগিব, আপোনাৰ যোগ্যতা সম্পন্ন হ'ব লাগিব অৰুণোদয় আঁচনিৰ বাবে। তেতিয়াহে আপুনি পৰৱৰ্তী সময়ত অৰুণোদয় আঁচনিৰ ধনখিনি পাই থাকিব, নহ'লে আৰু লাভ নকৰে। তো এইখিনিতে বন্ধুসকল আপোনালোকক জনাওঁ যে বহু পুৰণা হিতাধিকাৰী আছে যিসকলে অৰুণোদয় আঁচনিৰ ধনখিনি লাভ নকৰে। কেইবাটাও মাহৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিৰ ধনখিনি পোৱা নাই। কিছুমানে যদি 2-3 মাহৰ পাইছে, কিছুমানে আকৌ 2-3 মাহৰ একেলগে পোৱা নাই। তো ইয়াৰ কাৰণটো কি হ'ব পাৰে বাৰু? তো ইয়াৰ কাৰণটো হ'ল যে অৰুণোদয় আঁচনিৰ পৰা আপুনি নজনাকৈয়ে কৰ্তন কৰি দিয়া হয় আপোনাৰ নামটো। ইয়াৰ কিছুমান বেছিক কাৰণ আছে আৰু হিতাধিকাৰীসকলে কৰা কিছু ভুলৰ বাবেই তেওঁলোকৰ নামটো অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হয়। তো আপুনি অৰুণোদয় আঁচনিত টিকি থাকিবলৈ কি ভুল কৰিব নালাগে, আপুনি কি ভুল নকৰিলে আপুনি অৰুণোদয় আঁচনিত টিকি থাকিব পাৰিব, এই সংক্ৰান্তত পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক ধুনীয়াকৈ বুজাই দিম। এই ভিডিঅ'টো আপোনালোকে চাই ল'ব। স্পেচিয়েলি পুৰণা হিতাধিকাৰীসকলৰ নাম কিয় কৰ্তন হয় অৰুণোদয় আঁচনিৰ পৰা, আৰু কি কাম যদি আপুনি কৰে অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নামটো কৰ্তন নহ'ব, কি কাম আপুনি কৰিলেই অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নামটো কৰ্তন নহ'ব, বা আপুনি কি ভুল নকৰিলে অৰুণোদয় আঁচনি আপুনি পাই থাকিব, কি ভুল আপুনি কৰে, সম্পূৰ্ণ তথ্য জনাই আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত জনাবলৈ যত্ন কৰিম। এই ভিডিঅ'টো সংক্ৰান্তত যদি আপোনাৰ কিবা অভিযোগ আছে, মতামত আছে, ভিডিঅ' কমেণ্ট ছেকশ্যনত প্ৰভাইড কৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।